লাকুৱাৰ শিলাকুটিৰ ১ নম্বৰ কুঁৱৰ গাঁৱত পথ অৱৰোধ পথ নিৰ্মাণৰ নামত ৰাইজক দীৰ্ঘদিন ধৰি অৱমাননা কৰাৰ অভিযোগ ONGCৰ বিৰুদ্ধে লাকুৱা পথালিগড়ৰ পৰা শিলাকুটি ১ নম্বৰ কুঁৱৰ গাঁও মাউতগাঁও ৰেল ষ্টেচনৰ লগতে প্ৰায় ৬-৭খনকৈ গাঁও সংযুক্ত কৰা পথটো নিৰ্মাণত প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিকোপতি আৰম্ভ নহল নিৰ্মাণ ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে পথছোৱা বন্ধৰ ফলত গধুৰ যান-বাহনৰ লগতে ONGCৰ দুটাকৈ ৰিগৰ কাম বিকল হৈ পৰিছে বৰ্তমানলৈ উপস্থিত হোৱা নাই ONGCৰ কোনো বিষয়া সবিশেষ জনাব মনোজ দত্ত আজি দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা লাকুৱাৰ বিশেষকৈ লাকুৱাৰ অইল ফিল্ডৰ যি লাকুৱা অইল ফিল্ড আছে অইল ফিল্ডৰ অধীনৰ এই পথালিগড়ৰ পৰা যি ১ নং কুঁৱৰগাঁও সংযোগী এই পথত আজি পুৱাৰে পৰা এনেধৰণে পথ অৱৰোধ কৰিছে ইয়াৰ স্থানীয় ৰাইজে যিহেতু ১ নং কুঁৱৰগাঁওবাসী ৰাইজৰ যথেষ্ট অসুবিধা হৈছে এই পথটোৰ বাবে যাৰ ফলত তেওঁলোকে পুৱাৰে পৰা আজি এই পথটো অৱৰোধ কৰা পৰিলক্ষিত হৈছে ইয়াত দেখিছে পুৰুষ মহিলা উভয়ে তেওঁলোক পুৱাই ওলাই আহিছে এনেধৰণে পথ অৱৰোধ কৰিছে পথত বেনাৰ লগাইছে তেওঁলোকে ইয়াত ONGC হাই ONGC মুদ্দাবাদ আজি বিভিন্ন ধৰণেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দেখিছে পুৱাৰে পৰা ইয়াত যিসমূহ ইয়ালৈ বাহন আহে এই বাহনসমূহ ৰাস্তাত আবদ্ধ হৈ পৰিছে ইয়ালৈ অহা যিসকল কৰ্মচাৰী তেওঁলোকো আবদ্ধ হৈ পৰিছে মোৰ সহযোগীক মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে যিহেতু দেখিছে এইসকল ৰাইজ এনেধৰণে বা ইয়াৰ কৰ্মচাৰীসকল তেওঁলোকে পুৱাই আহিছিলে তেওঁলোকৰ কৰ্মত তেওঁলোকে নিয়োগৰ বাবে আৰু এতিয়া দেখিছে তেওঁলোক এনেধৰণে পথতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে যিহেতু ইয়াৰ স্থানীয় যিসকল ৰাইজ এই গাঁওবাসী ওলাই আহিছে আহি এনেধৰণে তেওঁলোকে পথ অৱৰোধ ফলক লগাই তেওঁলোকে পথ বন্ধ কৰিছে আৰু তেওঁলোকৰ যিহেতু বহুদিনীয়া এক দাবী যে এই পথটো যি কুঁৱৰগাঁৱলৈ যোৱা এই পথটো তেওঁলোকে আজি বাৰম্বাৰ তেওঁলোকে আজি ২০২০ চনৰ পৰা তেওঁলোকে দাবী কৰিও আজিলৈকে আবেদন জনায়ো তেওঁলোকে আজিলৈকে পথটো সুফল নাপালে যাৰ ফলত আজি তেওঁলোকে পুনৰবাৰ এই এনেধৰণে পুৱাই ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইয়াত আছে মহিলা বিশেষকৈ মই মহিলাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই পথেৰে তেওঁলোকৰ কণ শিশুসকলক বিদ্যালয়লৈ পঠিয়াই বা বিভিন্নজনে বিভিন্ন কৰ্মস্থলীলৈ এই পথেৰে অহা যোৱা কৰে আৰু বিভিন্ন কৰ্মস্থানলৈ তেওঁলোক যায় কিন্তু মই ইয়াত এগৰাকী ইয়াত মহিলা আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব আপোনালোকে কিমান দিনীয়া এক যন্ত্ৰণা বা আপোনালোকে কেনেধৰণে ভুগি আছে পথত এইটো ২০২০ চনৰ পৰাই আমি ইয়াত দাবী কৰি আহিছোঁ বেছি নহয় ৰাস্তা বহুত ঘূৰালে আমাক আমি অফিচে ঘূৰি আমি সুফল নাপালোঁ এতিয়া আমি এইখিনি কৰিবলৈ বাধ্য হৈছোঁ আমাৰ নিজৰ মাটি গৈছে ইয়াৰ পৰাই কোটি টকা কোটি টকা ইয়াৰ পৰা উলিয়াই লৈ গৈছে আমাক অকণমান ৰাস্তা এটাহে বিচাৰিছোঁ সেইখনি দিব লাগে আপোনালোকে যদি সক্ষম নহয় আমি দাবী নকৰি কি কৰিম ONGC মুৰ্দাবাদ মনোজ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ